হঠাৎ লখিমপুৰত উপস্থিত হ'ল সি মোহময় অভিনেত্ৰী বৈভৱী গোস্বামী। লখিমপুৰলৈ আহি আনন্দ মেলা উপভোগ কৰিলে অভিনেত্ৰীগৰাকীয়ে। আজি যেহেতু লখিমপুৰত এটা ইমান আনন্দ বাণিজ্যিক মেলা, সৰুৰ পৰাই মেলাৰ লগত এটা সম্পৰ্ক থাকে। আজিও মই মেলা বুলি মানে সিমানেই এক্সাইটেড, খুব ভাল লাগিছে সকলোৰে মাজত এনেধৰণে উপস্থিত থাকি। অসমৰ ভিতৰতেই সৰ্ববৃহৎ আনন্দ মেলা এতিয়া উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। এইবাৰ আমাৰ এই আনন্দ মেলাখনত এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ চকৰিখন আহিছে, তাৰপৰা আপোনাৰ তৰা আহিছে, ব্ৰেক ডেন্স আহিছে, ট্ৰেইন আহিছে, আপোনাৰ জোলনা আহিছে আৰু নাও আহিছে, সৰ্ববৃহৎ নাও। এতিয়া লখিমপুৰ চহৰৰ মাজমজিয়াতে আপুনি চাব পাৰিব ৰাছিয়াৰ জলপৰী। এইবাৰ আমাৰ প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ পৰা জলপৰী অনা হৈছে। আৰম্ভণিৰ দিনাই আনন্দ মেলা চাবলৈ ভিৰ কৰিলে শ শ ৰাইজে। বিভিন্ন আচাৰ, ঘৰুৱা সামগ্ৰী, ফুলদানি আদি কম দামতে ক্ৰয় কৰিব পাৰিব এই আনন্দ মেলাতে। ইয়াতে আচাৰ অনা হৈছে, ভেৰাইটি আচাৰ, আমৰ পৰা ধৰি পিনি ডিনাৰ ছেট, ফুলদানি, আপোনালোকৰ ঘৰৰ যিকোনো সামগ্ৰী, যাৱতীয় সামগ্ৰী ইয়াতে আপোনালোকে পাব। এই আনন্দ মেলাত এতিয়া সন্তানক খেতি খাব পাৰিব বিভিন্ন প্ৰজাতিৰ সাগৰীয় মাছ। বিভিন্ন সাগৰীয় প্ৰজাতিৰ মাছ ল'ৰা ছোৱালীক আপোনালোকে দেখাব পাৰিব। গৰম বন্ধ আপোনালোকে ইয়াত সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। এক মহৎ উদ্দেশ্যলৈ লখিমপুৰ ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিছে এই আনন্দ মেলাখন। আমাৰ জিলা ক্ৰীড়া সন্থাখন পৰিচালনা কৰিবলৈ বছৰটোত আমাৰ যথেষ্ট সংখ্যক অৰ্থৰ প্ৰয়োজন হয়, যিহেতু আমি চৰকাৰী অনুষ্ঠান নহয় ন। আৰু গোটেই জিলাখনত যিমানখিনি অলিম্পিক এছ'চিয়েট খেল আছে, ক্ৰিকেটক বাদ দি যিমানখিনি খেল আছে গোটেইখিনি আমাৰ তত্বাৱধানতে আমি জিলাৰ হৈ ৰিপ্ৰেজেণ্টেটিভ কৰা অসম ভিত্তিত। যিয়ে নহওক আমাকতো চলিবলৈ এটা অৰ্থৰ প্ৰয়োজন হয়। আমাৰতো আমি কোনো অংগৰ কাৰণে আমি কোনো ডনেশ্যন বিচাৰি কাৰোবাৰ ওচৰলৈ নাযাওঁ। আমি আমাৰ নিজৰ ভিতৰতে এটা ব্যৱস্থা কৰি চলি থাকোঁ। এতিয়া আমি ভাবিলোঁ যে আমি এবাৰ যিহেতু পৰীক্ষাৰ ছিজন নাই, পঢ়া শুনাৰ ছিজন নাই, বন্ধ ছিজন আছে, আৰু আমিও আমাৰ কাৰণে অলপ অৰ্থ সংগ্ৰহৰ খাতিৰত এই ব্যৱস্থাটো কৰিছোঁ। এতিয়া সন্তানক গৰমৰ বন্ধ উপভোগ কৰাবলৈ লৈ আনক চহৰৰ মাজমজিয়াতে থকা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ। আমাৰ এই নৰ্থ ইষ্টত আজিলৈকে অহা নাছিলে এনেকুৱা, আৰু আপোনাৰ ল'ৰা ছোৱালীক গৰমৰ বন্ধত আনি পিনি ইয়াতে বিভিন্ন ধৰণৰ খেলা অনা হৈছে, সকলো আপোনালোকে উপভোগ কৰিব পাৰিব। এই আনন্দ মেলাখনিৰ শুভ উদ্বোধন কৰে ঘামৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামী আৰু অভিনেত্ৰী বৈভৱী গোস্বামী। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।